সমগ্ৰ দেশৰ লগতে চিপাঝাৰৰ শিঙিমাৰীত থকা হজৰত আয়েশা ছিদ্দিকা মাদ্ৰাছাতুল বানাত মাদ্ৰাছাৰ ছাত্ৰীসকলে পালন কৰে ৭৮তম স্বাধীনতা দিৱস। প্ৰতি বছৰৰ দৰে এইবেলিও এই অঞ্চলৰ ৰাইজে উলহ মালহেৰে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰে। ৰাতিপুৱা পতাকা উত্তোলন কৰে শিঙিমাৰী জামে মছজিদৰ ইমাম নজমুল হুছেইনে। অনুষ্ঠানটিত উপস্থিত থাকে হজৰত আয়েশা ছিদ্দিকা মাদ্ৰাছাতুল বানাত মাদ্ৰাছাৰ প্ৰধান শিক্ষক মিছবাহুল ইছলাম, পৰিচালনা সমিতিৰ সম্পাদক চিৰাজুল হক আৰু মাদ্ৰাছা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল। প্ৰায় অৰ্ধশতাধিক ছাত্ৰীৰ উপস্থিতিত এই কাৰ্যসূচী সফল কৰি তোলে। উল্লেখ্য যে উক্ত মাদ্ৰাছাখনত মাদ্ৰাছা শিক্ষাৰ লগতে পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমো ছাত্ৰীসকলক প্ৰদান কৰা হয়। সমগ্ৰ দেশৰ লগতে চিপাঝাৰৰ শিঙিমাৰীত থকা হজৰত আয়েশা ছিদ্দিকা মাদ্ৰাছাতুল বানাত মাদ্ৰাছাৰ ছাত্ৰীসকলে পালন কৰে ৭৮তম স্বাধীনতা দিৱস। প্ৰতি বছৰৰ দৰে এইবেলিও এই অঞ্চলৰ ৰাইজে উলহ মালহেৰে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰে। যিখন দেশত বাস কৰি আছোঁ, যিখন দেশৰ বতাহ বায়ু আমি খাই আছোঁ, সেইখন দেশৰ যদি কিবা অনিষ্ট হয় বা সেইখন দেশৰ যদি দুৰ্ভাগ্য কিবা হয়, তেনেহ'লে আমি সকলোৱে ইয়াৰ সৈতে মাত মাতিব লাগিব, যাতে দেশখন ৰক্ষা পৰিলে তেতিয়াহে জীৱন ৰক্ষা পৰে। এতিয়া যেতিয়া কিমান ধৰণৰ আন্দোলন হয়, গতিকে আন্দোলন হয়, আলফা আন্দোলন হয়, তাৰপিছত নানা ধৰণৰ কিছুমান ছাত্ৰ সন্থাৰ আন্দোলন হয়। গতিকে এই আন্দোলনবিলাক চলি থাকে। যেতিয়া আকৌ পাকিস্তানে বা চীনে বা আন ৰাষ্ট্ৰই যেতিয়া ভাৰতখন আক্ৰমণ কৰিবলৈ আহে, তেতিয়া সকলো সংগঠন, যিবিলাকে সংগঠনে আন্দোলন কৰে, সকলো সংগঠন আন্দোলন বন্ধ কৰি দিয়ে। তাৰমানে আগতে দেশ মাতৃক ৰক্ষা কৰাটোহে কৰ্তব্য। তাৰপিছত আমাৰ যদি প্ৰাপ্য, আমি যদি পাবলগীয়া আছে, আমি সেইখিনি পিছত ল'ব পাৰিম। যিয়ে নহওক, এই 15 আগষ্টৰ এই দিৱসটো বৰ ডাঙৰ দিৱস। ইয়াৰ আজি বয়স হ'ল ৭৮ বছৰ। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল আৰু এতিয়া আৰু 2 বছৰ আছে। 2 বছৰ হ'লে আৰু 80 হ'বগৈ। গতিকে এইটো ৭৮